কেইজন সমৰ্থক লাভ কৰিছে? মোর নাম রকিয়া খাতুন, ৬৭-২ নং ঝগড়ার পাড় গাঁও পঞ্চায়েতের করা সভানেত্রী উপসভানেত্রী লৈ মই সহসভাপতি কাম মই ঝগড়া করি পার্ট 1। নমস্কাৰ। পোনপ্ৰথমে আপোনাৰ লগত জড়িত মই ঝগড়াপাৰ অঞ্চলৰ সন্মানীয় ৰাইজসকলক মই ধন্যবাদ দিছোঁ। যোৱাবাৰ মই আছিলোঁ, এইবাৰ মহিলা সভাৰ কাৰণে মোৰ ভাবি প্ৰতিযোগিতা কৰিছিল আৰু মই আগৰ কাম কাজ চাই ৰাইজে মোৰ ভাবিক জিকাইছে আৰু 10টা ইউনিটৰ মেম্বাৰ সকলোৱে সমৰ্থন কৰিছে। এতিয়া ডেভেলপমেণ্ট মই আগতো বহুত কৰিছোঁ, আপোনাৰ সকলোৱে জানে ঝগড়াপাৰ ৰাইজ। এইবাৰ মই আৰু ভালেখিনি কৰাৰ বাকী আছে। সেইখিনি ক্ৰমশ মই কি কৰিলে কাম কেনেকৈ, যেনেকুৱা পঞ্চায়তৰ যেটা এক্ট আছে, পঞ্চায়তৰ প্ৰেচিডেণ্টৰ পাৱাৰ এণ্ড ফাংচন, মই এইটো গোটাইখিনি জানো। যিহেতু 5 বছৰ আছিলোঁ, মোৰ অভিজ্ঞতা আছে। সেই অভিজ্ঞতাখিনি আমাৰ যিজন সভানেত্ৰী আছে, সভানেত্ৰী ডাঙৰীয়াক মই এডভাইচ দিম আৰু সেইমতে সভানেত্ৰী যাতে কাম কৰে আৰু কাম কৰি মই যাতে আমাৰ ঝগড়াপাৰটো আগতকৈ বেছি উন্নত হয়, তাৰ কাৰণে মই সকলো ঝগড়াপাৰ ৰাইজক ধন্যবাদ দিছোঁ আৰু সকলো ৰাইজক মই সহায় সহযোগিতা বিচাৰিছোঁ। ভারত মাতা কি ফিরোজা খাতুন জিন্দাবাদ, ফিরোজা খাতুন জিন্দাবাদ, ফিরোজা খাতুন জিন্দাবাদ, ঝগড়াপার পঞ্চায়েত জিন্দাবাদ। যোনে বললে দুদিন সকলে মিলা আমাৰ সভানেত্ৰী সভানেত্ৰী গঠন ধুনীয়া ডাঙৰীয়া আছে, তেনেকৈ যাতে ভালদৰে আমাৰ ডেভেলপমেণ্টৰ কামখিনি আগবঢ়াই লৈ যায়, এইখিনি কৈ মই আসি মোবাইল চ একটা ফটো